হেল্ল' গাইজ আজি আছিলে মোৰ পুজ ডে চ' মই প্ৰথমে আজি কৰিলোঁ ৱাৰ্ম আপ এইটো কাৰণে জৰুৰী যাতে আমি ইনজুৰি হোৱাৰ সম্ভাৱনাটো আমাৰ কমি যায় চ' আমি চেষ্ট মাৰিবলৈ কাৰণে ৰেডি হৈছোঁ মই পানী বটল আনি ল'লোঁ কাৰণ ৱৰ্কআউট কৰাৰ সময়ত আমাৰ পানীটো আমাৰ কাৰণে বহুত দৰকাৰ প্ৰথমে আমি কৰিলোঁ আজি ফ্লেট বেঞ্চৰ 4টা ছেট কম্পাউণ্ড মুভমেণ্টবোৰ এইটো কাৰণে কৰোঁ যাতে ষ্ট্ৰেংথবোৰ ডেভেলপ হয় ছেকেণ্ড এক্সাৰচাইজটো কৰিলোঁ ইনক্লাইন প্ৰেছৰ হামাৰ গ্ৰিপত কৰিলোঁ ইয়াৰ কৰিলোঁ 4টা ছেট 3 নম্বৰ এক্সাৰচাইজ কৰিলোঁ ফ্লাই এইটো পেক ডেক ফ্লাই ইয়াৰ কৰিলোঁ 3টা ছেট টেষ্ট শেষ কৰি পিনে এতিয়া আমি কেবুলত কৰিলোঁ ইয়াত চাইড লেটাৰেল ইয়াৰ 3টা ছেট কৰিলোঁ তাৰপিছত শ্বল্ডাৰৰ এটা প্ৰেছ মুভমেণ্ট ৰাখিলোঁ প্ৰেছ মুভমেণ্ট কৰিলোঁ আজি ইয়াৰ ডাম্বেল প্ৰেছ মই ইয়াৰ 4টা ছেট কৰিলোঁ শ্বল্ডাৰ শেষ কৰি ট্ৰাইচেপ পুছ ডাউন কৰিলোঁ 4টা ছেট ইয়াৰ ৰেপিটেশ্যনবোৰ ৰাখিলোঁ মই 12 10 8 আৰু 6 ট্ৰাইচেপৰ ছেকেণ্ড এক্সাৰচাইজ কৰিলোঁ ট্ৰাইচেপ ৰোপ অভাৰহেড এক্সটেনশ্যন ইয়াৰ কৰিলোঁ মই 2টা ছেট ইয়াৰ 2টা ছেট কৰাৰ পাছত শেষ হোৱাৰ পাছত নিজক অকণমান ফ্লেক্স কৰিলোঁ এইটো কাৰণে জৰুৰী যাতে বডি থাকক বা নাথাকক কিন্তু নিজৰ মটিভেশ্যনটো মেইনটেইন কৰিবৰ কাৰণে অকণমান পজিং কৰাটো আমাৰ দৰকাৰ